নমস্কাৰ পুনৰ এটি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ বাৰু। ঘৰলৈ বুলি যাত্ৰা কৰিছোঁ বিশেষ এটা কামৰ কাৰণে। হঠাৎ আহিবলগীয়া হ'ল। আহি আছোঁ আৰু এয়া ঘৰ আহি পালোহি আৰু ঘৰত সোমাই দেখিছোঁ যে ঘৰত মানুহ নাই, মানে দাদাহঁতটো নাথাকেই বাৰু দিনৰ ভাগত। আৰু আহিছোঁ বুলি বাৰু খবৰ পাইছে, গম পাইছে, কিন্তু আহিয়ে যে ঘৰখন একেবাৰে উকা মই মানে ঘৰত সোমাইছোঁ। আচলতে মাতৃগৰাকী নোহোৱা হোৱাৰ পৰা ঘৰখনত সোমাই কিবা বহুত বেছি উকা লাগে। আৰু বৌ নাই, মানে মাৰ ঘৰলৈ গ'ল, বৌ মাকৰ ঘৰলৈ গ'ল, গতিকে কলিজা মানুহো নাই। বৰ মানে একদম সোমাই মোৰ মনটো বহুত বেছি বেয়া লাগিছে। কি কৰিম, কোনোৱে নাই দেখিছেনে। তাৰপিছত হাত ভৰি ধুই ফ্ৰেছ হৈ দাদাই ফোন কৰিলে, ক'লে কিবা আছে ভাত খাই ল। তাৰপিছত মই ধুমধামেয়া দেউতাই কিবা ৰান্ধি থৈছিলে, মাৰ অবিহনেতো বৌ যিহেতু নাই আজি, দেউতা দাদাহঁতে মিলিয়ে ৰান্ধি থৈছে। জলফাই আচাৰ, জলকীয়া, নিমখ, কচুৰ ভাজি মই ভাল পাওঁ বাবে ৰান্ধিছে, আৰু কলপচলা ধুনীয়াকৈ এইকেইটা একদম তৃপ্তিৰে খালোঁ। ইমান ধুনীয়াকৈ ৰান্ধি থৈছে নহয়নে। তাৰপিছত সেয়া ৰাতি আজি ভাবিলোঁ ৰুটি ভাজি খাম। দাদাহঁতেও ক'লে যে আজি ৰুটি চব্জিয়ে খাম, সেইকাৰণে একদম ধুমধাম ৰুটি বনোৱাত লাগি গ'লোঁ। আৰু অলপ চলপ লাগি ভাগি দিছোঁ। এইফালে বেঙেনা ফ্ৰাই কৰিছে, এইফালে চাটনি, তাৰপিছতে আকৌ এখন চব্জি বনোৱা হৈছে বাৰু। তাৰপিছত দাদাই ক'লে বোলে নিমকি বনাব। মাজু দাদা, বহুত দিনৰ মূৰত লগ পালোঁ। মোৰ দাদা কেইবাজনো আছে বাৰু। তাৰপিছত একদম আমি লাগি গ'লোঁ। সৰুতে মানে এইবোৰ এনেই ধেমালি নিচিনাকৈ কৰি আকৌ সেই দিনবোৰ মনত পৰি গৈছে। ৰুটি বনোৱাৰ সময়ত কি যে কৰিছিলোঁ, আটা লাডুটো পালেই মানে বহুত কিবাকিবি খেল খেলিছিলোঁ। এতিয়াও এনেই নিমকি বনাম বুলি আচলতে লোৱা নাছিলোঁ, কিন্তু মন গ'ল এনেই বনাওঁ আৰু সেয়াই হৈ গ'ল নিমকি।